অসমত অন্ন বস্ত্ৰ বাসস্থান গ্ৰহণ কৰিলে, অসমত ব্যৱসায় প্ৰতিষ্ঠান যদি তেখেতলোকে চলায়, তেতিয়াহ'লে অসমীয়াতক গুৰুত্ব দিব লাগিব, অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে জানে বিশ্বৰ বুকুত আমি এটা সৰু অসমীয়া জাতি, গতিকে আমি এটা কথা বিশ্বাস কৰোঁ যে আমাৰ ভাষা থাকিলেহে আমি জাতিটো জীয়াই থাকিম। গতিকে আমাৰ স্পষ্ট কথা, আমাৰ অসমীয়া ভাষাটোক তেওঁলোকে সন্মান কৰিব লাগিব। আজি গতিকে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্ৰমুক্তি, কৃষক মুক্তি, বীৰ লাচিত সেনা, চুতীয়া ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদে আমি একত্ৰিত হৈ আজি ধেমাজি নগৰত আমি তেখেতলোকক গুহাৰি দিছোঁ, তেখেতলোকক অনুৰোধ কৰিছোঁ যে তেখেতলোকে আমাৰ অসমীয়া ভাষাটোক গুৰুত্ব প্ৰদান কৰক। কিন্তু তেখেতলোকে অসমীয়া ভাষাত এতিয়া ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে অন্য ভাষা ব্যৱহাৰ কৰি আছে। গতিকে আমাৰ স্পষ্ট কথা, তেখেতলোকে আমাৰ ভাষাটোক সন্মান দিয়ক। আমি তেখেতলোকৰ লগত আছোঁ, কাৰণ আপোনালোকে জানে এইখন অসমতে জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতৰ অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি যি অনবদ্য অৱদান আগবঢ়াই থৈ গৈছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ আমি ভাবোঁ কোনো ডাঙৰ অসমীয়া হ'ব নোৱাৰে। গতিকে তেখেতলোকে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অনুকৰণ কৰক আৰু অসমীয়া ভাষা, অসমীয়া জাতিটোক তেখেতলোকে সন্মান কৰি নিজৰ বুলি আঁকোৱালি লওক। আমি তেখেতলোকক অনুৰোধ আহ্বান জনাইছোঁ, অসমীয়া ভাষা যদি তেখেতলোকে যিসমূহ নাম ফলকত যদি ব্যৱহাৰ নকৰে, অনাগত দিনত কিন্তু আমি ছাত্ৰমুক্তি সংগ্ৰামীয়ে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ